দৰ্শনিতা এই মুহূৰ্তত অন্য এটা খবৰ লৈ আহিছো। কালিৰ দিনটোত গোসাইগাঁৱত যে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। ৮জনীয়া যুৱকৰ দল এটাই ২ কিশোৰীক ঘৰৰ সন্মুখৰ পৰাই এখন গাড়ীত উঠাই লৈ গৈছিল আৰু ফুচুলাই নিয়া বুলি ইতিমধ্যে পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছিল। কিন্তু এই সমগ্ৰ ঘটনাৰ পিছতে আচলতে ৩জনকৈ যুৱকক আটকো কৰা হৈছিল। কিন্তু আজিৰ দিনটোত উত্তপ্ত হৈ পৰিছে গোসাইগাঁৱৰ তুলসী বিল। প্ৰতিটো দল সংগঠন আজি ওলাই আহিছে। কালিৰ দিনটোত আৰক্ষীয়ে কৰা মন্তব্যক নস্যাৎ কৰিছে দল সংগঠনবোৰে। এই মুহূৰ্তত সবিশেষ জনাম। দলবদ্ধ ধৰ্ষণৰ ঘটনাক লৈ গোসাইগাঁৱত আজিও এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। তুলসী বিলৰ জঘন্য কাণ্ডৰ ন্যায় বিচাৰি ৰাজপথত দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। গোসাইগাঁৱৰ নাৰকীয় কাণ্ডই এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে। ৰহস্যৰ আৱৰ্তলৈ আহিছে গোসাইগাঁৱৰ এই ঘটনা। ৮জনীয়া যুৱকৰ দল এটাই গাড়ীত উঠাই লৈ গৈছিল ২ কিশোৰীক। দুগৰাকীকৈ কিশোৰীক উঠাই লৈ গৈছিল। ঘৰৰ সন্মুখৰ পৰাই ফুচুলাই নি ধৰ্ষণ কাণ্ড সংঘটিত কৰাৰ অভিযোগ। ভাবক কিমান সাহস, ঘৰৰ সন্মুখৰ পৰাই উঠাই লৈ গৈছিল। আটক কৰা হৈছিল জামাল খান, শেখ আব্দুল্লাহ আৰু নুৰ আলমক। কালিৰ দিনটোত আমি বিস্তৃতভাৱে এই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। কিন্তু এই ঘটনাক লৈ অতিৰিক্ত আৰক্ষী অধীক্ষকে প্ৰেছ মিটত যি মন্তব্য কৰিছে সেই মন্তব্যক নস্যাৎ কৰিছে আক্ৰাছুৱে। তুলসী বিল ঘটনাটো সত্য, আৰক্ষীয়ে আমাৰ পক্ষত কথা কোৱা নাই, আমাৰ বিৰুদ্ধে কৈছে, এনেধৰণে দল সংগঠনৰ নেতা কৰ্মীয়ে মন্তব্য কৰিছে। আমাৰ মহিলাৰ ওপৰত অত্যাচাৰ আমি কেতিয়াও সহ্য নকৰোঁ। এপছু, আক্ৰাছু, বাঙালী ফেডাৰেশ্যন, বজৰং দলকে ধৰি কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি প্ৰথমটো দৃশ্য দেখুৱাম কেনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আজিৰ দিনটোত গোসাইগাঁৱৰ তুলসী বিলত। এয়া দৃশ্য আমি দেখুৱাই আছোঁ। এক উত্তপ্ত পৰিস্থিতি। আচলতে এইখন অসমত কি হ'বলৈ গৈ আছে, কি ঘটনা সংঘটিত হৈ আছে প্ৰতি মুহূৰ্তত। কালিৰ দিনটোৰে পৰা আজিৰ দিনটোলৈকে বৰ্তমানলৈকে প্ৰায় ২০টাতকৈও অধিক ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে আৰু গোসাইগাঁৱত এয়া আজিৰ পৰিস্থিতি। আমি দৃশ্যসমূহ দেখুৱাইছোঁ। এয়া গোসাইগাঁৱৰ তুলসী বিলৰ দৃশ্য। আমি জনাই আছোঁ যে ৮জনীয়া যুৱকৰ দল এটাই ২ কিশোৰী ঘৰৰ সন্মুখৰ পৰাই ফুচুলাই নি ধৰ্ষণ কৰাৰ যি অভিযোগ, তাৰ পিছতে আটক কৰা হৈছিল ৩ যুৱকক কালিৰ দিনটোতে। আৰু নিশাৰ ভাগত আৰক্ষীয়ে কৰিছিল মন্তব্য আৰু সেই মন্তব্যক লৈ বৰ্তমান সময়ত গোসাইগাঁৱৰ এই কেইবাটাও দল সংগঠনে আচলতে নস্যাৎ কৰিছে আৰক্ষীৰ সেই মন্তব্য। কিয়নো তেওঁলোকে কৈছে যে তুলসী বিলৰ যি ঘটনা সেয়া আচলতে সত্য, আৰক্ষীয়ে আমাৰ পক্ষত কথা কোৱা নাই, আমাৰ বিৰুদ্ধে কৈছে। আমাৰ জনজাতীয় মহিলাৰ ওপৰত অত্যাচাৰ আমি কেতিয়াও সহ্য নকৰোঁ বুলি তেওঁলোকে এক প্ৰকাৰ হুংকাৰ দি ৰাজপথলৈ ওলাই আহিছে বিভিন্ন দল সংগঠন। আমাৰ হাতত মন্তব্য আছে দল সংগঠনৰ নেতা কৰ্মী আক্ৰাছুকে আদি কৰি এপছু, বাঙালী ফেডাৰেশ্যন, কেইবাটাও যিহেতু সংগঠনে একেলগে প্ৰতিবাদ সাব্যস্ত কৰিছে। মন্তব্য আমি প্ৰথমে শুনিলোঁ, আহক তেওঁলোকে কি কৈছে। যি যোৱা ২৪ তাৰিখ ৰাতি যি ৩জন আৰু তেওঁৰ সতীৰ্থ যি কালপ্ৰিট ২জন মাইনৰ ছোৱালীক যি ফুচুলাই লৈ পেলাই যি জামাল খান, শেখ আব্দুল্লাহ আৰু নুৰ আলম তেখেতসকলে যে গেং ৰেপ কৰিলে, ইয়াৰ ওপৰত আমি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা এই ঘটনাৰ ওপৰত আমি তদন্ত কৰাৰ লগতে আমাৰ যি ফাষ্ট ট্ৰেক কোৰ্টত তেখেতসকলক লৈ যাব লাগে, ইয়াৰ কাৰণে আমি কোকৰাঝাৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ। কাৰণ বহুতবাৰ বাৰে বাৰে সেই ঘটনাবোৰ হৈ আছে। আজি প্ৰশাসন ফালৰ পৰা তেখেতসকলে যি কৈ আছে যে এই ঘটনাৰ ওপৰত আমাৰ যি সকলো সংগঠন লৈ পেলাই যি আজি ঘটনাটো লৈ পেলাই আমি আজি ৰিলিজ কৰাৰ কাৰণে যি
কৰিছোঁ। ইয়াৰ কাৰণে আজি প্ৰশাসন ফালৰ পৰা আমি তেখেতসকলে কি কাৰণত তেখেতসকলৰ ওপৰত কিয় দুৰ্বলতা আছে এই মানে তেখেতসকলক আমি প্ৰশাসনক জোৰা কৰিছোঁ যাতে এই ঘটনাক লৈ পেলাই কোনো দুৰ্বলতা নহয় আৰু এই ঘটনাক লৈ পেলাই যাতে তেখেতসকলৰ যি আইনী ব্যৱস্থা সেই আইনী ব্যৱস্থাটো তেখেতসকলৰ ওপৰত ভালকৈ ল'ব লাগে বুলি আমি দাবী জনাইছোঁ। কাণ্ড আৰু কিমান দিন চলিব আমাৰ খিলঞ্জীয়াৰ ওপৰত আমি অতি শীঘ্ৰেই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰোঁ যে এইবিলাকৰ বিবিধ ব্যৱস্থা ল'ব লাগে আৰু সমূহ ৰাইজে যদি আমাক যদি প্ৰশাসনে সহায় নকৰে তেনেহ'লে আমি গোটেই ৰাইজে ওলাই গোটেই জনগোষ্ঠী যিমান খিলঞ্জীয়া জনগোষ্ঠী আছে আমি এটা বৃহৎ আকাৰৰ আন্দোলনৰ সৃষ্টি কৰিম। আমাৰ সপক্ষে পোৱা নাই, এইটো আমাৰ বিপক্ষে হৈছে। আমি এইটো কেতিয়াও মানি নলওঁ, আমি এইবোৰ মানি কেতিয়াও নলওঁ। যিটো ঘটনা হৈছে এইটো সত্য ঘটনা আৰু ৰেপ হৈছে আমি জানো আমাৰ খিলঞ্জীয়া জাতিৰ ওপৰত এইবোৰ অত্যাচাৰ আমি আৰু এয়া আছিল কেইবাটাও দল সংগঠনৰ নেতাকৰ্মীৰ মন্তব্য। তেওঁলোকে মন্তব্যত স্পষ্ট কৰিছে যে আৰক্ষীয়ে আমাৰ পক্ষত কথা কোৱা নাই, আমাৰ বিৰুদ্ধে কৈছে। আমাৰ জনজাতীয় মহিলাৰ ওপৰত অত্যাচাৰ আমি কেতিয়াও সহ্য নকৰোঁ। এয়া আমি দৃশ্য দেখুৱাইছোঁ প্ৰতিবাদৰ কেনেধৰণে এক জোৱাৰ উঠিছে গোসাইগাঁৱৰ তুলসী বিলত। আৰক্ষীৰ মন্তব্য আছে। অতিৰিক্ত আৰক্ষী অধীক্ষক কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে প্ৰেছ মিট দি আচলতে কি কৈছিল তাৰ পিছত এনেধৰণৰ পৰিস্থিতি প্ৰেছ মিটৰ সেই মন্তব্য আমি আগবঢ়াইছোঁ। ইনফৰমেশ্যন পোৱা গৈছিলে যে দুগৰাকী মাইনৰ ছোৱালী ঘৰৰ পৰা মিচিং আছে। একৰ্ডিংলি আমাৰ ৰাতি পেট্ৰলিং পাৰ্টি চাৰ্চ কৰিলোঁ আৰু গাঁওবাসীৰ সহায়ত আমি ছোৱালী দুগৰাকী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু তাতে কিছুমান ৰাতি এলিগেশ্যন আহিছিলে যে এজন ব্যক্তিৰ লগত তেওঁলোকে পলাই যাব পাৰে বা তেওঁৰ কিছুমান ইনভলভমেণ্ট আছে নেকি। গতিকে তেওঁকো আমাৰ থানাত আমি পুছতাছৰ কাৰণে আমি অলৰেডি থানাত তেওঁলোক ডিটেইন কৰিছোঁ। আৰু এতিয়ালৈকে আমি ছোৱালীকেইজনীক যিকেইজনী মাইনৰ ছোৱালী আছিলে তেওঁলোকক আমি মেডিকেলি টেষ্ট কৰালোঁ আৰু বৰ্তমান আমি চাইল্ড ৱেলফেয়াৰ কমিটিৰ আগত প্ৰডিউচ কৰিছোঁ। মেডিকেল টেষ্টত এদিনতে ৰিপৰ্ট নিদিয়ে, তেওঁলোকে আমি ডক্টৰৰ লগত কথা পাতিছোঁ। প্ৰিলিমিনাৰী যোনটো আমাক কৈছে ভাৰ্বেলি তাত আমাৰ কালি কোনো ছেক্সুৱেল এনকাউণ্টাৰ তেওঁলোকে অবজাৰ্ভ কৰা নাই, কিন্তু যিহেতু কিছুমান টেষ্ট বাকী আছে গতিকে 2 দিনৰ ভিতৰতে আমাক পুৰা প্ৰপাৰ ফাইনেল ৰিপৰ্ট তেওঁলোকে ছাবমিট কৰিব। আমাৰ আগত যিটো ষ্টেটমেণ্ট দিছে আমাৰ গভৰ্ণমেণ্ট অফিচাৰৰ আগত লগতে ডক্টৰৰ আগত, তাত তেওঁলোকে ষ্টেটমেণ্ট দিছে যে কালি তেওঁলোকে যোনজনৰ এগেইনষ্টে কেছ বা এটা এলিগেশ্যন আহিছে তেওঁৰ লগত কালি সংস্পৰ্শত অহাই নাই। তেওঁলোক দুগৰাকী তেওঁৰ লগত কেতিয়াও লগ পোৱা নাই কালি। গতিকে যোনটো আমাৰ এটা সংবাদ আহি আছে যে কিছুমান গ্যাং ৰেপ হৈছে বা এনেকুৱা কমপ্লিটলি কালিৰ ঘটনাটো কমপ্লিটলি মিছা বা আমি এতিয়ালৈকে আমি যিখিনি প্ৰিলিমিনাৰী গম পাইছোঁ এতিয়ালৈকে কোনো তাৰ আমি বেছ পোৱা নাই। তথাপিতো আমি কাইলৈ আমি মেজিষ্ট্ৰেটৰ আগত প্ৰডিউচ কৰিম আৰু আমাৰ 183 তেওঁলোকৰ ষ্টেটমেণ্ট ল'ম। মেজিষ্ট্ৰেটৰ আগত যদি ষ্টেটমেণ্ট হয় সেইটো সদায় আইনৰ চকুতো একচেপ্টেবল হয় আৰু তাত যদি কাৰোবাৰ ওপৰত আৰু এলিগেশ্যন আহে বা তেওঁৰ কথা কিবা আহে তেতিয়া আমি একৰ্ডিংলি লফুলি একশ্যন ল'ম। আৰু এয়া আছিল আৰক্ষীৰ মন্তব্য। কোকৰাঝাৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকে এনেধৰণে মন্তব্যত স্পষ্ট কৰিছিল আৰু তাৰ পিছতে এনেধৰণে বিভিন্ন দল সংগঠনৰ নেতাকৰ্মীয়ে মন্তব্য কৰিছে যে আৰক্ষীয়ে আমাৰ পক্ষত কথা কোৱা নাই। আমি পুনৰবাৰ এনেধৰণে যি প্ৰতিবাদ সাব্যস্ত কৰিছে সেই দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দলবদ্ধ ধৰ্ষণৰ ঘটনাক লৈ গোসাইগাঁৱত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।